নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমাৰ চিনাকি মৰম লগা এবিধ চৰাই হৈছে হাঁহ। আজি আমি এই চৰাইবিধৰ বিষয়ে কিছু বৰ্ণনা আগবঢ়াম বুলি ভাবিছোঁ। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ সকলোৱে চাব। হাঁহ কেইবা প্ৰকাৰৰো আছে। তাৰ মাজৰ এবিধ হাঁহ হৈছে দেওহাঁহ, যি হৈছে আমাৰ ৰাজ্য অসমৰ জাতীয় চৰাই। আন এবিধ হাঁহ হৈছে ৰাজহাঁহ, যাক আমি মা সৰস্বতী দেৱী বাহন ৰূপে চিনি পাওঁ। এনেদৰে বহু কেইবিধ হাঁহৰ প্ৰজাতি আমাৰ মাজত বিদ্যমান। এতিয়া আমি হাঁহৰ গঠন সম্পৰ্কে কিছু কথা আগবঢ়াম। হাঁহৰ ঠেঙৰ ওচৰত এটা বিশেষ গ্ৰন্থি থাকে, যাক প্ৰিন গ্ৰন্থি বুলি কোৱা হয়। এই গ্ৰন্থিটোৱে এবিধ তেল উৎপন্ন কৰে, যিটো হাঁহে ঠোঁটেৰে পাখিৰ ওপৰত ঘঁহে। এই তেলে এক প্ৰকাৰ সুৰক্ষামূলক বাধাৰ সৃষ্টি কৰে, যিয়ে পাখিবোৰ পানীৰে পৰিপূৰ্ণ হোৱাত বাধা দিয়ে। হাঁহবোৰ অতি দক্ষ সাঁতোৰবিদ বুলি আমি সকলোৱে জানো, কাৰণ ইহঁতৰ ভৰিত জাল সদৃশ গঠন থাকে, যিয়ে ইহঁতক পানীৰ মাজেৰে দ্ৰুত আৰু সহজে চলাচল কৰাত সহায় কৰে, যাৰ ফলত ইহঁত শক্তি আৰু অনুগ্ৰহৰ প্ৰতীক। হাঁহক প্ৰতীক হিচাপে লৈ আমি কিছুমান ধনাত্মক দৃষ্টিভংগী আগবঢ়াব পাৰোঁ। যেনেদৰে হাঁহৰ প্ৰতীকে সকলো প্ৰাণীকে আৱেগ অনুভূতিৰ মাজেৰে নিৰ্দিষ্ট পথত আগবাঢ়িবলৈ প্ৰভাৱিত কৰে। হাঁহৰ প্ৰতীকে মানুহক অন্তৰ্দৃষ্টিৰে আগবঢ়াই নিয়ে। যেনেদৰে আমি চৰাইবিধৰ উপকাৰিতাক তুলি ধৰিলোঁ, তেনেদৰে অপকাৰিতাৰ বিষয়ে কিছু কথা জানিলোঁ আহক। হাঁহৰ মাংস সকলোৰে, অৰ্থাৎ যিবোৰে মাংস খাই ভাল পায় তেওঁলোকৰ বাবে বৰ প্ৰিয়, নহয়নে বাৰু? কিন্তু এই মাংসবিধত বহু পৰিমাণৰ কলেষ্ট্ৰল থাকে, যাৰ ফলত মাংসবিধৰ অতিৰিক্ত সেৱনে ব্যক্তিক হৃদৰোগত আক্ৰান্ত কৰিব পাৰে আৰু শ্বাস-প্ৰশ্বাসজনিত ৰোগত ব্যক্তিজন ভুগিব পাৰে। উচ্চ ৰক্তচাপত ভোগা ৰোগীৰ বাবেও এই মাংস বৈৰী। সেয়েহে আমি খাদ্য গ্ৰহণৰ ক্ষেত্ৰত গুৰুত্ব দিয়া উচিত। গতিকে আজি এইখিনিয়ে আছিল হাঁহৰ বিষয়ে কিছু তথ্য। গতিকে এই ভিডিঅ'টি চাই যদি আপোনালোকে ভাল পায়, তেতিয়াহ'লে এই ভিডিঅ'টিত লাইক, কমেণ্ট, শ্বেয়াৰ, লগতে আমাৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।